নিশ্চিতভাৱে গৃহমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা আজি ৰোড শ্ব' গুৱাহাটীত ঘণ্টাক পিছতে তেখেত আমাৰ মাজত আহি উপস্থিত হ'ব আৰু বিশাল ৰোড শ্ব' হ'ব গুৱাহাটীত মধ্য গুৱাহাটী সমষ্টি আৰু লগতে ওচৰ পাজৰৰ আমাৰ গুৱাহাটীৰ সমষ্টিকেইটাৰো আমাৰ সমৰ্থক শুভাকাংক্ষীসকল নিশ্চয় গৃহমন্ত্ৰী ডাঙৰীয়াক সম্ভাষণ বা অভিবাদন জনাবলৈ আহিব। গতিকে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত গৃহমন্ত্ৰী ডাঙৰীয়াৰ বিশাল ৰোড শ্ব' আমি কৰাৰ কাৰণে আগবাঢ়িছোঁ। ইয়াৰ লগে লগে তেখেত আমাৰ দলৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত আহিব আৰু সন্ধিয়াৰ ভাগত আমাৰ দলৰ জ্যেষ্ঠ নেতাসকলৰ লগত এক আলোচনাটো মিলিত হ'ব। কাইলৈ পুৱা তেখেত 11 বজাত ঢেকীয়াজুলি বিধানসভা সমষ্টিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। তাৰ পিছতে টিহু বিধানসভা, নলবাৰী আৰু বৰক্ষেত্ৰী তিনিটা বিধানসভা সমষ্টিৰ আমাৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীৰ উপস্থিতিত এখন বিশাল নিৰ্বাচনী বিজয় সংকল্প সভাত তেখেতে উপস্থিত থাকিব আৰু সন্ধিয়াৰ ভাগত তেখেত অসমৰ পৰা উভতি যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 তাৰিখ তেখেতৰ সভা আছে। 1 তাৰিখে প্ৰথমখন সভা গোগামুখত অনুষ্ঠিত হ'ব। গোগামুখ ধেমাজি জিলাৰ তিনিওটা সমষ্টি চিচি বৰগাঁও নতুন সমষ্টি, জোনাই আৰু ধেমাজি তিনিওটা বিধানসভা সমষ্টিৰ ৰাইজৰ উপস্থিতিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উপস্থিত থাকি সম্বোধন কৰিব আৰু তাৰপিছত তেখেতে বিহালীত বৰালি মাৰা পথাৰ তাতে তেখেতে এখন বিশাল নিৰ্বাচনী সভাত তেখেতে অংশ ল'ব আৰু ৰাইজক সম্বোধন কৰিব। 5 তাৰিখে তেখেত আকৌ অসমলৈ আহিব। 5 তাৰিখ সন্ধিয়া। 6 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আকৌ 3খন সভা। এখন সভা হ'ব আমাৰ হোজাইত, আনখন সভা হ'ব আমাৰ মৰাণত, য'ত আমাৰ ALF য'ত বনোৱা হৈছিল তাৰ ওচৰতে পল' ফিল্ড বুলি কোৱা হয়, আৰু এখন সভা আমাৰ বৰপেটা ৰোড ষ্টেডিয়ামত সৰভোগ ভৱানীপুৰ সমষ্টিত তেখেতে বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।